হেল্ল' নমস্কাৰ মই ঝৰ্ণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আছামিজ মিডিয়ামৰ ক্লাছ 3 ইংলিছ ছাবজেক্টৰ লেচন 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰ্ছখিনি কৰিবলৈ ওলাইছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 7ত কৈছে লুক এট দ্য পিকচাৰ্ছ হোৱাট আৰ দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ ডুইং ৰাইট এ চেণ্টেঞ্চেছ ফৰ ইচ পিকচাৰ use the word within the brackets to write the sentences ইয়াত কি কৈছে জানানে ইয়াত কেইটামান ছবি দিছে আৰু এই ছবি কিটাত কি কৰি আছে তাৰ বিষয়ে আমাক লিখিব দিছে দে ইয়াত কি দেখিছো বাৰু শহাপহুটোৱে শুই আছে সেইকাৰণে মই কি লিখিলো the hair is sleeping ইয়াত কি কৰি আছে বাৰু শহাপহুটোৱে গাজৰ এটা খাই আছে সেইকাৰণে মই ইয়াত কি লিখিছো The hare is eating a carrot. Next কি কৰি আছে শহাপহুটোৱে আৰু কাছটোৱে কি কৰিছে বল খেলি আছে সেইকাৰণে মই কি লিখিছো The hare and the tortoise are playing. যিহেতু সিহঁতে খেল খেলি আছে নাই বাৰু সেইকাৰণে মই লিখিছো The hare and the tortoise are playing. বুজিলা নেক্সট ইয়াত কি কৰিছে ইহঁত দুটাই গৈ আছে হয় নাই The hare and the tortoise are walking. বুজিলা যেহেতু ইহঁতে খুচকাৰি গৈ আছে সেইকাৰণে মই লিখিছো The hare and the tortoise are walking. বুজিলা কুৱেশ্যন নম্বৰ 8ত কি লিখিছে চাওঁ আহাচোন Complete the sentences using and but or because ইয়াত কৈছে যে খালি ঠাই কিটা and বা but বা because এই তিনটা শব্দ ব্যৱহাৰ কৰি এই খালি ঠাইবোৰ পূৰ কৰিব কৈছে দেই Question number 8ত কৈছে complete the sentences using and but or because ইয়াত কি কৈছে খালি ঠাইবোৰ and নহলে বা but নহলে বা because এই তিনটা শব্দ ব্যৱহাৰ কৰি এই খালি ঠাইবোৰ পূৰ কৰিব কৈছে প্ৰথম প্ৰশ্নটোত কৈছে the hare dash the tortoise were friends ইয়াত কি হ'ব বাৰু and সেইকাৰণে কি লিখিম আমি the hare and the tortoise were friends next প্ৰশ্নটোত কি সুধিছে The tortoise reached the finish line early. Dash he walked steadily. ইয়াত কি হ'ব because কাছজনীয়ে ফিনিশ লাইনটো এই কাৰণে জলদিকে পালেগে কাৰণ হি লাহে লাহেকে হলেও মাজত ৰৈ দিয়া নাছিলে আৰু গৈ থকা কাৰণে হি খেলখন জিকিলে হয় নাই সেইকাৰণে ইয়াত কি হ'ব because থাৰ্ড পইণ্টত কি লিখিছো চাওঁ হা থাৰ্ড পইণ্টত কি লিখিছো চাওঁ হা থাৰ্ড পইণ্টত কি সুধিছে চাওঁ হা The tortoise reached the finish line dash waited with a big smile কাছজনীয়ে ফিনিশ লাইন পোৱাৰ পিছত হি কাৰ কাৰণে ৰৈ আছিল শহাপহুৰ কাৰণে ৰৈ আছিল হয় নাই সেইকাৰণে ইয়াত উত্তৰটোত কি হ'ব and The tortoise reached the finish line and waited with a big smile The hare thought he would win, but he lost the race. শহাপহুটোৱে ভাবিছিলে হি জিকিম বুলি কিন্তু হি নিজিকিলে হয় নাই সেইকাৰণে কিন্তু ঠাইত আমি কি লিখিম but বুজি পালা কুৱেশ্যন নম্বৰ 9 কি কৈছে চাওঁ হা The hare wrote an invitation to invite all the animals of the jungle to watch the race. Read the invitation. ইয়াত কি কৈছে জানানে শহাপহুটোৱে এখন ইনভিটেশ্যন লেটাৰ লিখিলে আৰু ইনভিটেশ্যন লেটাৰখন গোটেই জীৱ-জন্তুখিনিক ইনভাইট কৰিছে খেলখন চাবলৈ খেলখন কাৰ কাৰ মাজত হ'বলৈ আছিলে শহাপহু আৰু কাছৰ মাজত আৰু সেই ইনভিটেশ্যনখন কেনেকৈ লিখিছে আমি তাকে চাওঁ আহাচোন ইয়াত লিখিছে ইনভিটেশ্যন কাৰ্ড 13 কহৰা লেণ্ড কাজিৰঙা বোকাখাট 12/12/2012 My dear friends of the jungle, we would like to invite you all to watch the race between me and the tortoise. It will be held on Sunday at 11 a.m. Hope you all would come to cheer us. Looking forward to your presence, your friend, Mr. Hare. ইয়াত কি কৰিছে জানানে ইনভিটেশ্যন লেটাৰখনত কি কৰিছে প্ৰথম লিখিছে ইনভিটেশ্যন কাৰ্ড তেওঁলোকৰ জেগাটোৰ নাম লিখিছে 13 কহৰা লেণ্ড কাজিৰঙা বোকাখাট ডেট কোনদিনাখন লিখিছিলে 12/12/2012 আৰু ইয়াত কি কৰিছে ধুনীয়াকৈ শহাপহু আৰু কাছজনীৰ ছবি এখন দিছে দেই লগতে কৈছে মৰমৰ বন্ধুসকল আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ খেলখন চাবলৈ আহে যাতে বুলি কৈছে দেই
আৰু এই খেলখন কেতিয়া হ'ব বুলি কৈছে দেওবাৰে ৰাতিপুৱা 11টা বজাত এতিয়া কৈছে your friend Mr. Hare এতিয়া এই ইনভিটেশ্যনখন যদি আমি সুধো কোনে লিখিছে শহাপহুটোৱে লিখিছে আৰু কাৰ কাৰণে লিখিছে গোটেই জীৱ-জন্তু যিমানখিনি আছে জংঘলত গোটেইখিনিৰ কাৰণে লিখিছে কেলে লিখিছে খেলখন চাবলৈ বুলি তেওঁলোকে নিমন্ত্ৰণ কৰিছে বুজিলা আৰু খেলখন কেতিয়া হ'ব গৈছে বুলি সুধিলে খেলখন দেওবাৰে ৰাতিপুৱা 11টা বজাত হ'বলৈ গৈ আছে সেইকাৰণে খেলখন চাবলৈ বুলি সকলো জীৱ-জন্তুক তেওঁলোকক উৎসাহ দিবলৈ মাতিছে বুজিলা এতিয়া নেক্সট এতিয়া কুৱেশ্যন নম্বৰ বিত কৈছে কালাৰ দ্য এনভেলপ অফ দ্য ইনভিটেশ্যন কাৰ্ড গিভেন ইন দ্য বক্স এইখন হৈছে এই ইনভিটেশ্যন কাৰ্ডখন ক'ত ভৰাই দিছিলে এই এনভেলপটোৰ ভিতৰত আৰু এই এনভেলপটোৰ ভিতৰত কেইবাটাও জন্তু ইয়াত আঁকি থোৱা আছে আৰু এই জন্তুকেইটা যাতে ধুনীয়াকৈ তোমালোকে কালাৰ কৰি দিয়া তাকে তোমালোকক কাম দিছে ইয়াত কৈছে কালাৰ দ্য এনভেলপ অফ দ্য ইনভিটেশ্যন কাৰ্ড গিভেন ইন দ্য বক্স ইয়াত ধুনীয়া ধুনীয়া জন্তু আছে হয় নাই আৰু এই গোটেই এনভেলপটো ধুনীয়াকৈ তোমালোকে যেনেকৈ পাৰা তোমালোকে কালাৰ দি ল'বা বুজিলা কুৱেশ্যন নম্বৰ 10ত কৈছে জইন ডটছ টু কমপ্লিট দ্য পিকচাৰ কালাৰ দ্য পিকচাৰ কৈছে এই ডটছবোৰ দিয়া দেখিছানে এই ডটছবোৰ তোমালোকে পেঞ্চিলে ধুনীয়াকৈ কি কৰিবা জইন কৰি এই ধুনীয়াকৈ এই শহাপহুটো তোমালোকে কালাৰ দি দিবা নেক্সট এইটো এটা কাছ আঁকি থৈছে হয় নাই ইয়াতো ধুনীয়াকৈ ডট 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 দিয়া আছে এই ডটছখিনি জইন কৰি তোমালোকে ধুনীয়াকৈ এই কাছজনীটো কালাৰ কৰি আঁকিবা দেই কুৱেশ্যন নম্বৰ 11ত কৈছে ৰিড দ্য কনভাৰচেশ্যন ইয়াত কৈছে যে এই ইহঁত দুটাই যে কথা পাতি আছে এই কথা পাতি থকাখিনি আমাক পঢ়িবলৈ কৈছে দেই প্ৰথম ল'ৰাটোৱে কৈছে হেল্ল' ডু ইউ লাইক টু প্লে ক্ৰিকেট ছেকেণ্ডটোৱে কৈছে হেল্ল' য়েছ আই লাইক টু প্লে ক্ৰিকেট মানে প্ৰথম ল'ৰাটোৱে সুধিছে হেল্ল' তোমাৰ ক্ৰিকেট ভাল লাগেনে ছেকেণ্ড ল'ৰাটোৱে কৈছে হেল্ল' হয় মোৰ ক্ৰিকেট ভাল লাগে নেক্সট আকৌ প্ৰথম ল'ৰাটোৱে কি কৈছে জানানে ইউ আৰ লুকিং ফিট এণ্ড ফাইন হোৱাট ডু ইউ ডু টু কিপ ইয়ৰ চেল্ফ ফিট ই কৈছে যে তুমি ইমান ফিট এণ্ড ফাইন দেখাত তুমি কি কৰানো নিজকে ফিট ৰাখিবলৈ বুলি সুধিছে দেই ছেকেণ্ড ল'ৰাটোৱে কৈছে আই এক্সাৰচাইজ ডেইলি আই ডু আউটডোৰ এক্টিভিটিজ লাইক ছুইমিং চাইক্লিং জগিং এণ্ড ৰানিং ছেকেণ্ড ল'ৰাটোৱে কৈছে যে মই সদায় এক্সাৰচাইজ কৰোঁ আৰু মই বহুত বাহিৰা খেল ধেমালিও কৰোঁ যেনেকৈ সাঁতোৰা চাইক্লিং কৰা জগিং কৰা আৰু দৌৰা এতিয়া আমি ইয়াৰ পৰা কি গম পালোঁ যে আমি সদায় যদি এক্সাৰচাইজ কৰোঁ তেতিয়া আমাৰ নিজৰ স্বাস্থ্য ভালে ৰাখিব পাৰিম বুজিলা এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 12ত কি কৈছে চাওঁচোন কুৱেশ্যন নম্বৰ 12ত কৈছে লুক এট দ্য পিকচাৰ্ছ গিভেন বিল' ছাম চিলড্ৰেন আৰ পাৰ্টিচিপেটিং ইন এ ছুইমিং কম্পিটিশ্যন ইয়াত কি কৰিছে ইয়াত ছুইমিং কম্পিটিশ্যন এখন পাতিছে হা আৰু ইয়াত তলত কি কৰিছে এইফালে ছুইমিং কম্পিটিশ্যন এখন হৈ আছে হয় নাই ইয়াত দিয়া আছে বহুতকেইটা ল'ৰা কি কৰিছে ছুইমিং কম্পিটিশ্যনত ভাগ লৈছে আৰু কোনে ফাৰ্ষ্ট হৈছে ছেকেণ্ড হৈছে গোটেইখিনি ইয়াত মাৰ্কিং কৰি দিছে ইয়াত একদম প্ৰথম পাইছেগৈ সেইকাৰণে ইয়াত লিখি দিছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্স ছেভেন 8 9 10 10টা ল'ৰাই পাৰ্টিচিপেট কৰিছিলে আৰু কোনে ফাৰ্ষ্ট আহিছে কোনে ছেকেণ্ড আহিছে গোটেইখিনি ইয়াত আমি দেখা পাইছোঁ আৰু সেইভাগে তেওঁলোকে মাৰ্কো কৰি থৈছে হয়নে এতিয়া ৰিড দ্য টেবল বিল' এতিয়া আমাক তলত থকা টেবুলখন পঢ়িবলৈ কৈছে দেই ইয়াত কৈছে ফাৰ্ষ্টৰ স্পেলিংখিনি ইয়াত দিছে FIRST ফাৰ্ষ্ট ছেকেণ্ড SECOND ছেকেণ্ড থাৰ্ড THIRD থাৰ্ড fourth 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 fifth 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 sixth 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 seventh 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 eighth 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 ninth NINTH 10th TENTH 10th এতিয়া কি গম পালোঁ গম পোৱা নাই এতিয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্স ছেভেন্থ 8 9 10th ইয়াৰ আমি স্পেলিংখিনি গম পালোঁ বুজিলা এতিয়া নেক্সট আমাক ইয়াত কি কৈছে চাওঁচোন
কুৱেশ্যন নম্বৰ বিত কৈছে কমপ্লিট দ্য টেবল গিভেন বিল' আমাক এই টেবলখন কমপ্লিট কৰিব কৈছে দেই ফাৰ্ষ্টত আমি স্পেলিংটো কিভাগে লিখোঁ ইয়াত আমাক লিখিব কৈছে এই ছেকেণ্ড হ'লে নিউমেৰিকেল ফৰ্মত কি বুলি লিখিম আমি সেইভাগে লিখিব কৈছে ইয়াত লিখি দিলোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ 6 6 7 7 8 8 9 9 10 য'ত নিউমেৰিকেল প্ৰয়োজন আমি নিউমেৰিকেল হিচাপে লিখিছোঁ য'ত আখৰ স্পেলিং প্ৰয়োজন সেইভাগে আমি স্পেলিং লিখি দিছোঁ বুজিলা থাকি যোৱা প্ৰশ্নখিনি নেক্সট ভিডিঅ'ত দিয়া হ'ব আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই বাই